Hello student, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে লৈ আনিছোঁ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026-27ৰ সহায় হোৱাকৈ মেথছৰ এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা তোমালোকৰ যথেষ্টখিনি হেল্প হ'ব আৰু ইতিমধ্যে মই বাকী আটাইবিলাক ছাবজেক্টৰে কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা আৰু কোনোবা যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ ফাৰ্ষ্ট ইউনিট টেষ্ট নহয় তোমালোকৰ এনুৱেল এক্সামলৈকে মই তোমালোকৰ লগত আছোঁ। আৰু যেতিয়া তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰ দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন এতিয়া ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ক বিভাগ অৰ্থাৎ ছেকশ্যন 8 মুঠ 20টা MCQ দিছে। তাৰ 1 নম্বৰটো দিছে যদি m ইজুকেল n তেন্তে a to the power m ডিভাইডেড বাই a to the power n ইজুকেল কুৱেশ্যন মাৰ্ক। এতিয়া আমাক অপশ্যনসমূহ দিছে অপশ্যন এ m b 0 c n d 1। তো দেখা পাইছে তোমালোকে আমাক দিয়া আছে m ইজুকেল n, এতিয়া a to the power m বাই a to the power n এইটো সূচকীয় বিধিমতে হ'ব a to the power m minus n। এতিয়া আমি এনৰ জেগাত m বহাই দিলোঁ, যিহেতু m ইজুকেল n দিয়া আছে আৰু এমৰ পৰা m মাইনাছ হ'লে a to the power 0 হৈ গ'ল আৰু সূচকীয় বিধিমতে a to the power 0 মানে কিমান হৈছে 1। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 1। 2 নম্বৰটো দিছে এটা বস্তুৰ কিনা দাম 1800 টকা হ'লে 20% লাভত বিক্ৰী দাম কিমান। ষ্টুডেণ্ট মই ইয়াত অপশ্যনসমূহ পঢ়ি নাথাকোঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায়। এনিৱে ইয়াত বস্তুটোৰ কিনা দাম যিহেতু 1800 টকা দিয়া আছে, 1800 টকাৰ 20% কিমান পালোঁ 360 টকা। এতেকে ইয়াৰ বিক্ৰীৰ দাম হ'ব কিনা দামৰ লগত লাভটো যোগ কৰি পালোঁ 2160 টকা। গতিকে তোমালোকে দেখা পালা যে ইয়াত বস্তুটোৰ কিনা দাম হৈছে অপশ্যন এ 2160 টকা। কুৱেশ্যন নম্বৰ 3 দিছে 49%ৰ ভগ্নাংশত প্ৰকাশ হৈছে। ইয়াত পাৰ্চেণ্টেজ মানে সদায় 100ৰে হৰণ কৰি দিব লাগে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 49/100। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিছে a বাই b to the power minus n ৰ সমান। তো তোমালোকে দেখা পাইছে যে সূচকীয় বিধিৰ যিটো 9 নম্বৰ বিধি তাত দি দিছে a বাই b to the power minus n ইজুকেল b to the power n বাই a to the power n। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো অপশ্যন এ b to the power n বাই a to the power n। কুৱেশ্যন নম্বৰ 5ত দিছে 32 আৰু 24ৰ লসাগু হ'ব। ইয়াত তোমালোকে দেখা পাইছা 32 আৰু 24ৰ লসাগু আমি এনেধৰণে কৰি ল'ব পাৰোঁ। 32 মানে কিমান পালোঁ 2 × 2 × 2 × 2, অৰ্থাৎ 5টা 2 পালোঁ আৰু 24 মানে পালোঁ 2 × 2 × 2 × 3। এনেকুৱা ধৰণে আমি এইটো হৰণ কৰি ল'লোঁ। তাৰপিছত এতিয়া নিৰ্ণয় লসাগু ইয়াত 2 সৰ্বোচ্চ কেইটা আছে 5টা এইটো লিখি ল'লোঁ আৰু কি থাকিলে 3, গোটেইকেইটা পূৰণ কৰি কিমান পালোঁ 96। ইয়াক আমি এনেকুৱা ধৰণেও কৰিব পাৰোঁ, ইচ্ছা হ'লে এইটো ছিষ্টেমত কৰিলেও হ'ব। তোমালোকে ইয়াত এনেকুৱা এটা সংখ্যা ল'ব লাগিব যিটো সংখ্যা মিনিমাম দুটা সংখ্যাক ইয়াত হৰণ যাব লাগিব। লাষ্টত আমি 4 আৰু 3 পালোঁ, 4ক 2ৰে যাব কিন্তু 3ক হৰণ নাযায়, বা 3ক 3ৰে যাব গতিকে 4ক হৰণ নাযাব। গতিকে গোটেইকেইটা পূৰণ কৰিলে আমি কি পাম 96 হয়। গতিকে যিটো ছিষ্টেমত তোমালোকৰ সুবিধা হয় সেই হিচাপত লসাগু উলিয়াল হ'ল। এইটো অলপ সুবিধা হয় এই প্ৰচেছটো। এতিয়া তোমালোকে দেখা পালা 32 আৰু 24 লসাগু হৈছে অপশ্যন চি 96। কুৱেশ্যন নম্বৰ 6ত দিছে √10 × √15ৰ মান হ'ব। ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। √10টো আমি লিখিব পাৰোঁ 2 × √5 আৰু 15টো লিখিব পাৰোঁ 3 × √5। এতিয়া গোটেইখিনি আমি একেলগে ৰুট অভাৰৰ ভিতৰত ভৰাই দিলোঁ 2 × 3 × 5 × 5। এতিয়া 5 যিহেতু দুটা আছে গতিকে বৰ্গমূলটো উঠি যাব, এটা ছিংগল 5 হ'ব। √2 × 3 কিমান হ'ব 6। গতিকে আমি কিমান পালোঁ ইয়াৰ এনচাৰটো 5 × √6। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 5√6। কুৱেশ্যন নম্বৰ 7ত দিছে তলৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত। ইয়াত আমি প্ৰথমতে যদি চাওঁ এই অপশ্যনত দিয়াটো 2/3, 3য়ে যদি 2 হৰণ কৰি কিমান পালোঁ 0.66 ওলাই থাকিব, গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত। একেদৰে 12য়ে যদি 7ক হৰণ কৰোঁ তেতিয়া কিমান পালোঁ 0.58333 টো ওলাই গৈ থাকিব, গতিকে এইটো হ'ব অপৰিসমাপ্ত। আৰু যদি চি নম্বৰ অপশ্যনটো চাওঁ 3/8, 8ৰে যদি 3 হৰণ কৰোঁ তেতিয়াহ'লে এইটো আমি লাষ্টত কি পাই গ'লোঁ 0 হৈ গ'ল। 40ৰ পৰা 40 বিয়োগ কৰিলে এইটো পৰিসমাপ্ত পালোঁ 0.375। তো ইয়াত দশমিক বিস্তৃতি পৰিসমাপ্ত হোৱা পৰিমেয় সংখ্যাটো হৈছে অপশ্যন চি 3/8। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে তলৰ সংখ্যাবিলাকৰ মাজৰ কোনটো সংখ্যা অপৰিমেয়। ইয়াত অপশ্যন এ যিটো দিছে √9 এইটো হ'বই নোৱাৰে, √9ৰ বৰ্গমূল হ'ব 3, 3 এটা পৰিমেয় সংখ্যা। বাকী যিটো বিটোত দিছে এইটো পৰিসমাপ্ত হৈছে দশমিক বিস্তৃতি, এইটো অপৰিমেয় সংখ্যা নহয়। চিটোত দিছে দেখিছোঁ 478, 478 ৰিপিট হৈ আছে, গতিকে এইটো এটা পৰিমেয় সংখ্যা। কিন্তু অপশ্যন ডিত যিটো দিছে তোমালোকে দেখা পাইছা 1.101001 শূন্যৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ আছে, গতিকে এইটো এটা অপৰিমেয় সংখ্যা হ'ব। চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে √3 + √2 × √3 - √2ৰ মান হ'ব।
ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। ইয়াত a স্কোৱাৰ মাইনাছ b হোল স্কোৱাৰ ইজুকেল a প্লাছ b ইনটু a মাইনাছ b এই ফৰ্মুলাত আমি ভাঙি দিলোঁ। তো আমি এইটো √3 প্লাছ √2 আৰু √3 মাইনাছ √2ক আমি লিখিব পাৰোঁ √3 স্কোৱাৰ মাইনাছ √2 স্কোৱাৰ। এতিয়া স্কোৱাৰ কাৰণে √2 উঠি যাব 3 হৈ যাব আৰু স্কোৱাৰ কাৰণে √2 উঠি গ'লে 2 হৈ যাব আৰু 3ৰ পৰা 2 বিয়োগ কৰিলে আমি কিমান পালোঁ 1। ইয়াত দেখা গ'ল উক্ত ৰাশিৰ মান হৈছে অপশ্যন বি 1। কুৱেশ্যন নম্বৰ 10ত দিছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা। ইয়াত অপশ্যন বিত আমি দেখা পাইছোঁ যদি আমি ব্ৰেকেটটো উঠাই দিওঁ তেতিয়াহ'লে 3 প্লাছ √2 ইনটু মাইনাছ √2 প্লাছ √2 মাইনাছ √2 কেঞ্চেল হৈ গ'ল 3 পালোঁ আৰু 3 হৈছে এটা পৰিমেয় সংখ্যা। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল যে ইয়াত পৰিমেয় সংখ্যাটো হ'ব অপশ্যন বি 3 প্লাছ √2 মাইনাছ √2। কুৱেশ্যন নম্বৰ 11ত দিছে তলৰ কোনটো পৰিমেয় সংখ্যা 1/2 আৰু 1/3ৰ মাজত থাকে। ইয়াত আমাৰ অপশ্যনসমূহত যিহেতু হৰটো 12 আছে গতিকে 1/2 আৰু 1/3 উভয়ৰ ক্ষেত্ৰত হৰ 12 কৰি ল'লোঁ। তো 1/2ৰ লগত যদি 6 ইনটু কৰি দিওঁ তেতিয়াহ'লে 6/12 পালোঁ আৰু 1/3ৰ লগত হৰ ল'ব উভয়ৰ লগতে 4 পূৰণ কৰি দিলোঁ যাতে হৰটো 12 হয়। তেতিয়া আমি কিমান পালোঁ 4/12। এতিয়া আমাৰ 4/12 আৰু 6/12ৰ মাজৰ সংখ্যাটো কিমান পালোঁ 5/12। গতিকে ইয়াত দেখা গ'ল যে 1/2 আৰু 1/3ৰ মাজত থকা সংখ্যাটো হৈছে অপশ্যন এ 5/12। কুৱেশ্যন নম্বৰ 12ত দিছে 32^2/5ৰ মান হ'ব। ইয়াত আমি 32টোক প্ৰথমতে চুটি হৰণৰে ইয়াক আমি লঘিষ্ঠ আকাৰলৈ লৈ গ'লোঁ। তেতিয়া কি পালোঁ 2 ইনটু 20 অৰ্থাৎ 5টা 2 পূৰণ কৰিলে কিমান পাম আমি 32 আৰু 2/5 এইটো আমাৰ আছে এই কুৱেশ্যনটোত। তো এইটো আমি কি লিখিব পাৰোঁ যিহেতু 2 5টা পূৰণ হৈছে গতিকে লিখিব পাৰোঁ 2^5। এতিয়া এইটো 5 কেঞ্চেল হৈ গ'ল কিমান পালোঁ 2 স্কোৱাৰ মানে 2 দুটা পূৰণ কৰিলে কিমান পাম 4। তো ইয়াত উক্ত মানটো হ'ব অপশ্যন বি 4। কুৱেশ্যন নম্বৰ 13ত দিছে 3/20ৰ শতকৰা ৰূপ হ'ল। ইয়াত যিহেতু 3/20ৰ শতকৰা ৰূপ বিচাৰিছে গতিকে তাৰ লগত 100% ইনটু কৰি দিব লাগিব আৰু আমি 20 105 বাৰ গ'ল তেতিয়া কিমান পালোঁ 5 3 গুণ 15%। ইয়াত দেখা গ'ল যে 3/20ৰ শতকৰা ৰূপ হৈছে অপশ্যন চি 15%। কুৱেশ্যন নম্বৰ 14 5x³ প্লাছ 7x² প্লাছ 4x প্লাছ 5 বহুপদটোৰ মাত্ৰা হ'ব। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে চলক xৰ ক্ষেত্ৰত সৰ্বোচ্চ মাত্ৰা হৈছে 3 গতিকে ইয়াত বহুপদটোৰ মাত্ৰা হ'ব অপশ্যন এ 3। কুৱেশ্যন নম্বৰ 15ত দিছে px ইজুকেল ax প্লাছ b য'ত a ইজুকেল not 0 বহুপদটোৰ শূন্য হ'ব। ইয়াক আমি এনেকুৱা ধৰণে সমাধান কৰিব লাগিব। তোমালোকে দেখা পাইছা যে শেষত যিটো বহুপদটোৰ শূন্য কিমান পালোঁ x ইজুকেল টু মাইনাছ b/a। ইয়াৰ অৰ্থটো হৈছে যদি আমি ax প্লাছ bত xৰ মানটো মাইনাছ b/a বহাই দিওঁ তেতিয়া বহুপদটোৰ মাপ আমি কিমান পাম মান হ'ব 0। তো ইয়াত বহুপদটোৰ আমি 0 পালোঁ অপশ্যন চি মাইনাছ b/a। কুৱেশ্যন নম্বৰ 16 তলৰ কোনটো এটা বহুপদ ৰাশি নহয়। তো ইয়াত আমি যদি অপশ্যনসমূহ চাওঁ অপশ্যন ডিত y² আগত এটা মাইনাছ আছে। বহুপদ ৰাশি যিহেতু কেতিয়াও ঋণাত্মক নহয় গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি -y² প্লাছ 1/y। মোবাইলৰ অলপ ব্ৰাইটনেছটো বঢ়াই ল'বা কুৱেশ্যন পেপাৰখন অলপ ক্লিয়াৰ হোৱা নাই। আৰু লগতে তোমালোকক এইখিনিতে জনাইছোঁ যে মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে অল আছাম বেচিছত এটা হোৱাটছআপ গ্ৰুপ খুলিছোঁ। যদি তোমালোকে জইন হ'ব বিচাৰা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তো জইন হ'ব পাৰিবা। এই গ্ৰুপটোতে তোমালোকৰ শিক্ষামূলক বিভিন্ন নটিফিকেশ্যন আপডেট আৰু বিভিন্ন এক্সামৰ বাবে চিলেবাছ বা তোমালোকৰ ৰুটিন কুৱেশ্যন পেপাৰবিলাক পাই থাকিবা। চ' তোমালোকে যদি ইণ্টাৰেষ্টেড হয় ইয়াত জইন হৈ ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 17ত দিছে যেতিয়া x² - 1ক x + 1ৰে হৰণ কৰা হয় ভাগশেষ হ'ব। ইয়াক আমি এনেকুৱা ধৰণে সমাধান কৰিব পাৰোঁ বা ডাইৰেক্ট আমি হৰণ কৰিলেও একেটাই মান পাম। তো ইয়াত আমি x + 1ৰ পৰা xৰ মানটো পালোঁ -1 আৰু যদি pxত x² জেগাত আমি -1 বহাই দিওঁ তেতিয়া ভাগশেষটো কিমান পালোঁ 0। ইয়াত আমি ভাগশেষটো পালোঁ অপশ্যন ডি 0। কুৱেশ্যন নম্বৰ 18 x - x³ এটা ডেছ বহুপদ। ইয়াত যিহেতু xৰ সৰ্বোচ্চ ঘাত 3 গতিকে এইটো এটা ত্ৰিঘাত বহুপদ হ'ব। চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি ত্ৰিঘাত। কুৱেশ্যন নম্বৰ 19টোত দিছে যেতিয়া x ইজুকেল -1 fx ইজুকেল 5x - 4x² + 3 মান হ'ব। আমাক xৰ মানটো দি দিছে -1। এতিয়া fxত যিটো xৰ জেগাত -1 বহাই দিলোঁ তো xৰ জেগাত এইটো -1 হ'ল x² জেগাত -1² হ'ল আৰু এইটো 3টো আছেই। তো -5ৰ লগত -1 ইনটু কৰিলে -5 হ'ল আৰু এইটো স্কোৱাৰ তো মাইনাছে প্লাছ হৈ গ'ল আৰু 1ক স্কোৱাৰ কৰিলে 1 হ'ব 4 গুণ কিমান হ'ব 4 হ'ব। এতিয়া -5 আৰু -4 মানে হৈ গ'ল -9 আৰু -9ৰ পৰা +3 মাইনাছ কৰি কিমান পালোঁ -6।
তো ইয়াত দেখা গ'ল উক্ত মানটো হৈছে অপশ্যন চি -6। কুৱেশ্যন নম্বৰ 20 লাষ্ট MCQ ইয়াত দিছে x³ - টুৱাইচ x + 3 বহুপদ ৰাশিটোত xৰ হহক হ'ব। ইয়াত তোমালোকে দেখা পাইছা xৰ সন্মুখত -2 আছে, গতিকে ইয়াত xৰ হহকটো হ'ব অপশ্যন বি -2। নেক্সট আহিলে খ বিভাগ। ইয়াত প্ৰশ্ন নম্বৰ 21 পৰা 25লৈ প্ৰত্যেকৰে মূল্যাংকন 2 অৰ্থাৎ 2 মাৰ্কৰ কিছুমান কুৱেশ্যন দিছে। তাৰে 21 নম্বৰটো দিছে কোনো সংখ্যাৰ 5% কমাই দিয়াত 133 হ'ল, সংখ্যাটো কি? আমি ধৰি ল'লোঁ সংখ্যাটো হৈছে x। এতিয়া xৰ 5% মানে কি কৰিব লাগিব, xৰ 5% কমাই দিছে, গতিকে মাইনাছ কৰিব লাগিব আৰু 5% হ'ব 5/100 আৰু মানে ইয়াত কি দিব লাগিব পূৰণ। তেতিয়া 5 20 100, এইটো কিমান হ'ল x/20 ইজুকেল 133। এইটো আমাক দিয়া আছে। এতিয়া আমি xৰ তলত 1 এটা আছে বুলি 1 আৰু 20ৰ লসাগু 20 ধৰিলোঁ। 1 এ 20ক 20 বাৰ গ'ল, 20ৰ লগতে 1ৰ ওপৰত কি আছে x, 20x হ'ল, -20 মিলি আছে, ডাইৰেক্ট xটো বহাই দিব পাৰিম। তেতিয়া নেক্সট আমি কিমান হ'ব, এইটো 20xৰ পৰা ইয়াৰ আগত 1 এটা আছে বুলি ধৰি ল'বা, 20ৰ পৰা 1 গ'লে 19x আৰু 20টো ইয়াৰ লগত 133ৰ লগত পূৰণ হ'ব। এতিয়া xৰ ভেলু উলিয়াবলৈ হ'লে 19টো পূৰণ হৈ আছে, এইটো এইফালে আহি পেলাই তলত বহিব, হৰণ হৈ যাব। 19এ 133ক 7 টাইমছ গ'ল, তো xৰ ভেলুটো কিমান পালোঁ 7 20 গুণ 40, গতিকে নিৰ্ণয় সংখ্যাটো আমাৰ কিমান হৈ গ'লগৈ 140। 22 নম্বৰত আমাক সৰল কৰিবলৈ দিছে 3√5 - 4√3 হোল স্কোৱাৰ, অৰ্থাৎ এই ৰাশিটোক আমি চিম্প্লিফাই কৰিব লাগে। ইয়াত আমি a - b হোল স্কোৱাৰ ফৰ্মুলা প্ৰয়োগ কৰিছোঁ আৰু সেইটো মতে আমি শেষত কিমান পালোঁ 3√5 স্কোৱাৰ মানে হ'লগৈ 45 আৰু 4√3 স্কোৱাৰ মানে হ'ল 48। এইটোত আমি প্লাছ কৰি দিলোঁ, তো 45 আৰু 48 প্লাছ কৰি পালোঁ 93। বাকী আমাৰ কি থাকিলে লগত -24 × √15। এইটো হৈছে ইয়াৰ এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে 1 আৰু 2ৰ মাজত থকা 4টা পৰিমেয় সংখ্যা উলিওৱা। ইয়াত আমি 1 আৰু 2ৰ মাজত থকা 4টা পৰিমেয় সংখ্যা বিচাৰিছে। তো 1 আৰু 2 উভয়কে প্ৰত্যেকৰ তলত 1 এটা হৰণ হৈ থাকে, তো আমি জানো, এইটো লিখিলোঁ সেইকাৰণে 1/1, এইটো লিখিলোঁ 2/1। এতিয়া 1/1 আৰু 2/1 প্ৰত্যেকৰ লগতে হৰ লভ, প্ৰত্যেকৰ লগত আমি 10 ইনটু কৰি দিলোঁ, এইটো কিমান পালোঁ 10/20 আৰু ইয়াত কিমান পালোঁ 10/10। এতেকে 1 আৰু 2ৰ মাজত থকা 4টা পৰিমেয় হ'ব 10/10ৰ পাছত নেক্সট কিমান হ'ব 10/11, 10/12, 10/13, 10/14। আমাক 4টা লিখিবলৈ কৈছিলে, ইমানখিনি লিখিলেই হ'ল। কিন্তু এটা কথা মনত ৰাখিবা যে তোমালোকে ইয়াত 10/10 আছে, গতিকে 11ৰ পৰা ষ্টাৰ্ট হ'ব, লাষ্ট কিমান হ'ব এইটো 19/10, অৰ্থাৎ 20ৰ আগৰ সংখ্যাটোলৈকে আমি লিখিব পাৰিম। কুৱেশ্যন নম্বৰ 24ত আমাক দিছে উৎপাদক বিশ্লেষণ কৰা, অৰ্থাৎ ফেক্টৰাইজেশ্যন। আমাক ৰাশিটো দিছে 8a² - 22ab + 15b²। ইয়াত আমি প্ৰথমতে যিহেতু উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে, গতিকে a² আগত কিমান আছে 8, এইটো a আৰু এইটো হৈছে c, b² আগত আছে কিমান 15, এটা পূৰণ কৰি চাব লাগিব। 8 15 কিমান পালোঁ আমি 120। এতিয়া 120ক এনেকুৱা দুটা সংখ্যাৰে পূৰণ কৰিব লাগিব যিকেইটা সংখ্যা পূৰণ কৰিলে 120 পাম, আৰু সেইকেইটা সংখ্যা যোগ বা বিয়োগ কৰিলে মাজত কিমান আছে 22 পাব লাগিব। আমি কিমান ল'লোঁ 10 আৰু 12, কাৰণ -10 আৰু -12 কিমান হৈ যাব -22, আকৌ 10 12 কিমান হ'ব 120। তেনেকুৱা ধৰণে এইটো কৰিলোঁ, তোমালোকে জানাই নিশ্চয়। আৰু শেষত ইয়াতে আমি উৎপাদক বিশ্লেষণ কৰি কিমান পালোঁ 2a - 28b, 4a - 5b। এইটো 2a - 28b আৰু 4a - 5b দুটা আছে, তাৰ পৰা এটা ল'লোঁ, এইটো হৈছে ইয়াৰ এনচাৰ। কুৱেশ্যন নম্বৰ 25ত দিছে প্ৰমাণ কৰিবলৈ আমাক a³ - b³ ইজুকেল a - b × a² + ab + b²। এইটো তোমালোকৰ কিতাপতে আছে, খুব সুন্দৰকৈ তাৰ পৰা তোমালোকে নোট কৰি ল'বা, আৰু কিবা অসুবিধা হ'লে কমেণ্ট ছেকশ্যনত জনাই দিবা। নেক্সট আহিলে গ বিভাগ, অৰ্থাৎ ছেকশ্যন চি। ইয়াত কুৱেশ্যন নম্বৰ 26 পৰা 29লৈ 3 মাৰ্কৰ কেইটামান কুৱেশ্যন দিছে। তো 26টোত দিছে সংখ্যা ৰেখাত √3ৰ অৱস্থান নিৰূপণ কৰা। ইয়াৰ এনচাৰটো তোমালোকৰ কিতাপতে আছে, তাৰ পৰা তোমালোকে নোট কৰি ল'বা, অলপ তাকে সজাই পৰাই লিখিলেই হ'ল, আৰু কিবা অসুবিধা পালে কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 27টোত আমাক প্ৰমাণ কৰিবলৈ দিছে 1/2 + √3 + 2/√5 - √3 + 1/2 - √5 ইজুকেল 0। ইয়াত আমি প্ৰথমতে লেফ্ট হেণ্ড ছাইডত যিখিনি আছে সেইখিনি লিখি ল'লোঁ। এতিয়া ইয়াত প্ৰত্যেকৰে আমি হৰ পৰিমেয়কৰণ কৰিব লাগিব, অৰ্থাৎ 2 + √3ক আমি কি কৰিব লাগিব 2 - √3 হৰ ল'ব উভয়ৰ লগতে পূৰণ কৰি দিব লাগিব। ইয়াত যদি প্লাছ থাকে মাইনাছ দি, ইয়াত যদি মাইনাছ থাকে প্লাছ দি ইনটু কৰি দিব লাগিব। নেক্সট √5 - √3কো ঠিক তেনেকৈ ইয়াত যিহেতু মাইনাছ আছে, গতিকে ইয়াত -√5 + √3 বৰ লগতো আমি পূৰণ কৰিলোঁ √5 + √3। ইয়াতো ছেইম তেনেকুৱা ধৰণে কৰিছোঁ। এইটো 2 - √5 আছে, তো ইয়াৰ লগত 2 + √5 হৰ ল'ব উভয়ৰ লগতে পূৰণ কৰি দিলোঁ। এতিয়াতো কি হ'ল a + b, a - b, গতিকে লিখিব পাৰোঁ a² - b²।
ইয়াত a স্কোৱাৰ মানে হ'ব 2 স্কোৱাৰ, b স্কোৱাৰ মানে হ'ব কিমান √3 স্কোৱাৰ। ইয়াতো ঠিক তেনেকৈ a স্কোৱাৰ মানে হ'ব 5 স্কোৱাৰ, b স্কোৱাৰ মানে হ'ব কিমান √3 স্কোৱাৰ। ইয়াত তেনেকৈ a স্কোৱাৰ মানে হ'ব 2 স্কোৱাৰ আৰু মাইনাছ b স্কোৱাৰ মানে কিমান হ'ব √5 স্কোৱাৰ। এতিয়া 2 স্কোৱাৰ মানে হ'ব 4 আৰু স্কোৱাৰ ৰুট কেঞ্চেল হৈ গ'লে কিমান হ'ব 3। একৰ লগত এইখিনি পূৰণ কৰিলে ছেইম হ'ব, এইটো যেনেকৈ আছে তেনেকৈ লিখি দিছোঁ। 5 স্কোৱাৰ এইটো 5ক √5ক স্কোৱাৰ কৰিলে স্কোৱাৰ ৰুট কেঞ্চেল হৈ গ'লে এইটো 5, স্কোৱাৰ ৰুট কেঞ্চেল হৈ গ'ল কিমান পালোঁ 3। ইয়াতো একেধৰণে 2 স্কোৱাৰ মানে হ'ব কিমান 4 আৰু স্কোৱাৰ ৰুট কেঞ্চেল হৈ গ'ল কিমান পালোঁ 5। এতিয়া 4 পৰা 3 বিয়োগ কৰিলে আমি 1 পাম, তাৰপিছত 5 পৰা 3 গ'লে 2 পাম, এই 2 2 ওপৰত 2 তলত 2 কেঞ্চেল হৈ গ'ল আৰু 4 পৰা -5 ইনটু কৰিলে কিমান হ'ব এইটো -1, গতিকে মাইনাছটো আমি ইয়াত দি দিছোঁ। এইটো 5টো ডাঙৰ, তাৰ আগত মাইনাছ আছে, মাইনাছটো মই ইয়াতে দি দিলোঁ। এতিয়া 1এ যদি 2 - √3 হৰণ কৰোঁ তেতিয়া কিমান পাম আমি ছেইম পাম, একেৰে যিকোনো সংখ্যাক হৰণ কৰিলে সেই সংখ্যাটোৱে পাওঁ আৰু এইটো হ'ব √5 + √3 আৰু ইয়াত কিমান হ'ব -2 মাইনাছে প্লাছে -√5। এতিয়া 2 আৰু +2 -2 কেঞ্চেল হৈ গ'ল, -√3 + √3 কেঞ্চেল হৈ গ'ল, +√5 -√5 কেঞ্চেল হৈ গ'ল, 0 পাই গ'লোঁ, যিটো আমাক ৰাইট হেণ্ড ছাইড আছিলে এইটো আমাৰ লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল ৰাইট হেণ্ড ছাইড, এইটো আমাৰ প্ৰুভ হৈ গ'ল। কুৱেশ্যন নম্বৰ 28ত দিছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। pxৰ মান দিছে 28x⁴ - 4x³ - 28x - 1 আৰু gxৰ মানটো দিছে x - 1। ইয়াত আমাক pxৰ মানটো এইখিনি দিছে, gxৰ মান দিছে x - 1। এতিয়া x - 1ৰে ইয়াক ডিভাইড কৰি দিলোঁ। ইয়াত যদি 3x⁴ আছে, ইয়াত এটা x আছে, গতিকে 3x⁴ দিব লাগিব, তেতিয়া ইয়াত x 3টা আৰু ইয়াত এটা কেইটা হ'ব 4টা হৈ যাব আৰু ইয়াৰ আগত 1 এটা আছে বুলি ধৰি ল'বা, 1 3 গুণ কিমান হ'ব 3। এতিয়া -1ৰ লগতো 3x⁵ ইনটু হ'ব লাগিব, এইটো ইয়াত বহাই দিলোঁ -3x⁵। আৰু যদি মাইনাছ থাকে আমি প্লাছ ধৰিব লাগিব, তেতিয়াতো কিমান হ'ল -4 আৰু +3। তাৰপিছত ইয়াৰ পৰা বিয়োগ কৰি দিলে কিমান পাম 1 পাম, 1টো লিখিব নালাগে আৰু 4 যিহেতু ডাঙৰ ইয়াৰ সন্মুখত কি চিন বহিব মাইনাছ চিন বহিব। বাকী যিটো আছে -3x আৰু -1 নামি আহিলে। এবাৰ আমাৰ কি লাগে -x³ পাব লাগে, ইয়াত এটা x আছে আৰু দুটা x দিব লাগিব, x² ইয়াত ইনটু কৰি দিলে হ'ব। ইয়াৰ সন্মুখত যিটো মাইনাছ আছে ইয়াত আমি মাইনাছ দিব লাগিব। আকৌ -1ৰ লগত -x² পূৰণ কৰি ল'ব, মাইনাছে মাইনাছে প্লাছ, এইটো কিমান হৈ যাব x²। যিহেতু ইয়াত নাই গতিকে এইটো মই ছাইডত পাতিবলগীয়া হৈছে। এতিয়া এইটো যদি প্লাছ থাকে এইটো মাইনাছ ধৰিম, গতিকে +x² নামি আহিলে এইটো হ'ব -x² আৰু -28x - 1টো নামি আহিলে। এবাৰ আমি পাব লাগে -x², x আছে আৰু এটা x দি দিলে হ'ব আৰু ইয়াত যিহেতু মাইনাছ আছে গতিকে আমি ইয়াত মাইনাছ দিব লাগিব, x হৈ যাব -x² আৰু -1ৰ লগত -x পূৰণ কৰিলে হ'ব কিমান +x। এইটো আমি বহাই দিলোঁ। এতিয়া প্লাছ থাকিলে মাইনাছ ধৰিব লাগিব, এইটো ইয়াৰ আগত 1 এটা আছে বুলি ধৰিব লাগিব, 3 - 1 কিমান হ'ব 4 -4x আৰু -1টো ইয়ালৈ কি হ'ব নামি আহিব। এতিয়া নেক্সট আমি -4x পাব লাগে, x এটা আছে গতিকে -4 এটা ইনটু কৰি দিলে হ'ব, -4 ইনটু কৰি দিলোঁ কিমান হ'ল -4x আৰু -1ৰ লগত -4 ইনটু কৰিলে হ'ব মাইনাছে মাইনাছে প্লাছ, 1 4 গুণ 4। এতিয়া আকৌ প্লাছ থাকিলে মাইনাছ ধৰিব লাগিব, তো -4 আৰু -1 কিমান হৈ গ'ল -5। এইটো হৈছে ভাগশেষ। গতিকে ইয়াত আমি ভাগফলটো পালোঁ এইখিনি আৰু ভাগশেষটো পালোঁ কিমান -5। কুৱেশ্যন নম্বৰ 29 বিস্তাৰ কৰিবলৈ দিছে। A নম্বৰটো দিছে 2x + 1³ আৰু B নম্বৰ দিছে 5p - 3q (3)। ইয়াৰ এনচাৰকেইটা তোমালোকলৈ আগবঢ়ালোঁ, এইকেইটা একেবাৰে চিম্পুল আৰু ইয়াত মই যোনকেইটা ফৰ্মুলা প্ৰয়োগ কৰিছোঁ সেইকেইটা ওপৰত লিখি দিছোঁ। তাৰ বেচিছতে ইয়াৰ এনচাৰসমূহ কৰা হৈছে, নিশ্চয় তোমালোকে বুজি পাবা আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰি জনাবা। নেক্সট আহিলে ঘ বিভাগ। ইয়াত কুৱেশ্যন নম্বৰ 30 পৰা 31লৈ প্ৰত্যেকৰে মূল্যাংক 4 অৰ্থাৎ 4 মাৰ্কৰ দুটা কুৱেশ্যন দিছে। কুৱেশ্যন নম্বৰ 30 দিছে যদি x = 1 + √2 তেন্তে দেখুওৱা যে x - 1/x³ = 8। তো ইয়াত আমাক দি দিছে যে x = 1 + √2। এতিয়া আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড উভয়তে আমি 1টো ল'ব লৈ ল'লোঁ। তো এইটো লিখিলোঁ 1/x আৰু এইটো লিখিলোঁ 1/1 + √2। ইয়াত আমি আগৰ ধৰণে হৰ পৰিমেয়কৰণ কৰিলোঁ। যেতিয়াতো 1 + √2 আছে, ইয়াক 1 - √2ৱে হৰ ল'ব উভয়ৰ লগতে পূৰণ কৰি দিলোঁ। ঠিক আগৰ অংকটোত মই বুজাইছিলোঁ, তোমালোকে নিশ্চয় বুজি পাইছা। আৰু শেষত আমি ইয়াৰ মানটো কিমান পালোঁ √2 - 1। এতিয়া x - 1/x = মানে কি লিখিব পাৰোঁ, x মানে কিমান আছিলে 1 + √2 বহাই দিলোঁ আৰু -1/x মানে কিমান হ'ব √2 - 1, এইটো আমি বহাই দিলোঁ। ইয়াৰ মানটো কিমান পাইছিলোঁ এইটো -√2 - 1। আমি ব্ৰেকেটটো উঠাই দিছোঁ 1 + √2 - √2 আৰু এই মাইনাছে মাইনাছেটো +1,
এতিয়া -√2 +√2 কেঞ্চেল হৈ গ'ল আৰু 1 কিমান পালোঁ 2 গতিকে x - 1/x টু দি পাৱাৰ কিউব ইয়াৰ মানটো কিমান পাইছিলোঁ 2 আৰু 2 কিউব মানে কিমান পালোঁ 8 এইটো আমি প্ৰমাণ কৰি দেখালোঁ কোৱেশ্চন নম্বৰ 31ত আমাক সত্যাপন কৰিবলৈ দিছে অৰ্থাৎ লেফ্ট হেণ্ড সাইড ইজুকেল ৰাইট হেণ্ড সাইড যদি আমি সমান বুলি দেখুৱাব পাৰোঁ তেতিয়াহ'লে সত্যাপন কৰা হৈ যাব তো ইয়াৰ এনসাৰটো তোমালোকক আগবঢ়ালোঁ ইয়াত মই ৰাইট হেণ্ড সাইডটো লিখি লৈছোঁ আৰু বাকী ইয়াৰ ষ্টেপবিলাক নিশ্চয় তোমালোকে চালে বুজি পাবা শেষত আমি আকৌ যিটো বীজগণিতীয় বিভেদ অনুসৰি লেফ্ট হেণ্ড সাইডত যিখিনি আছে সেইখিনি যদি আমি সূত্ৰমতে কৰিবলৈ যাওঁ তেতিয়াহ'লে ৰাইট হেণ্ড সাইডত যিখিনি পালোঁ শেষত সেইখিনি ওলায় গতিকে দেখা গ'ল যে আমাৰ কি লেফ্ট হেণ্ড সাইড ইজুকেল ৰাইট হেণ্ড সাইড প্ৰুফটো এইখিনিকে কৰিলে হ'ল আৰু কিবা বুজি নাপালে তোমালোকে কমেণ্ট কৰি জনাই দিবা তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ ক্লাছ 10ৰ মেথছৰ এখন ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে সহায়ক হোৱাকৈ কুৱেশ্যন পেপাৰ ভিডিঅ' তোমালোকক আগবঢ়ালোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু লগতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ল'বা আৰু চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত তোমালোকক পুনৰ এখন নতুন কুৱেশ্যন পেপাৰৰ সৈতে লগ পাম আজিলৈ আহোঁ ধন্যবাদ